মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় পক্ষী আৰু মানুহ এই পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা ক্ৰিয়াকলাপৰ ক পাঠভিত্তিক ক্ৰিয়াত প্ৰথম প্ৰশ্নটোত আমাক কি কৈছে, সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। সো তোমালোকে সাধুটো ভালদৰে আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িব চেষ্টা কৰিবা। এতিয়া আহা উত্তৰ দিয়া। ক প্ৰশ্নটোত কি কৈছে, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? ইয়াৰ উত্তৰ হ'ব সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। খ প্ৰশ্নটো চোৱা, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? ইয়াৰ উত্তৰ হ'ব সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। গটোত চোৱা, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। নেক্সট ঘৰটো চোৱা, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। উঙটো চোৱা, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? ইয়াৰ উত্তৰ হ'ব যে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কৰিবলৈ চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। নেক্সট চোৱা, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক প্ৰশ্নটোত চোৱা, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ইয়াৰ উত্তৰটো হ'ব উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল যেতিয়া ৰজাই চৰাই চিকাৰ কৰি আছিল। ৰজাই চৰাই চিকাৰ কৰি খোৱাটো মধুকৰৰ উচিত যেন নালাগিছিল, কিয়নো পক্ষীকুল হৈছে মানুহৰ বাবে অতি উপকাৰী। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। নেক্সট খটো চোৱা, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। ইয়াৰ উত্তৰ হ'ব ৰজা সৰ্বধনুৰ ৰাজ্যত দুৰ্ভিক্ষই দেখা দিয়াত তেওঁ ভিক্ষা খুজি খুজি গৈ ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল আৰু মধুকৰে ৰজাক পাই আদৰ সাদৰ কৰি নিজৰ ৰাজকাৰেঙলৈ লৈ যায় এজাক চৰাই উপহাৰ দিছিল। সেই সময়ত মধুকৰে ৰজা সৰ্বধনুক উক্ত কথাষাৰ কৈছিল যাতে দেশখনক আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে। নেক্সট চোৱা, কাৰণ দৰ্শাই লিখা। কত কি কৈছে, সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? ইয়াৰ উত্তৰ হ'ব চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত চিকাৰ কৰোঁতে কৰোঁতে এটা সময়ত চৰাইবোৰ নাইকিয়া হৈছিল আৰু কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিছিল। সেই কীট পতংগই গছ গছনি শস্য আদিৰ পাত লতা খাই নষ্ট কৰিছিল আৰু তাৰ ফলত সৰ্বধনু ৰজাৰ ৰাজ্যত বৰষুণ নোহোৱা হৈছিল। খটো চোৱা, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? ইয়াৰ উত্তৰ হ'ব সৰ্বধনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই কীট পতংগই গছ গছনি শস্য আদিৰ পাত লতা খাই নষ্ট কৰে আৰু তাৰ ফলত বৰষুণো নোহোৱা হয়। দেশত দুৰ্ভিক্ষই দেখা দিয়ে আৰু ৰজা প্ৰজাসকলে খাদ্যৰ অভাৱত ভিক্ষা কৰিবলৈ বাধ্য হয়। নেক্সট চোৱা ঘৰটো, মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? ইয়াৰ উত্তৰ হ'ব মধুকৰে এজন সাধাৰণ ল'ৰা হৈ থকা অৱস্থাতে ৰজা সৰ্বধনুক চৰাই বধ নকৰিবলৈ উপদেশ দি সহায় কৰিব চেষ্টা কৰিছিল, কিন্তু ৰজা সৰ্বধনুৱে তেওঁৰ কথা উপলঙা কৰাত শেষত দেশত দুৰ্ভিক্ষই দেখা দিয়ে আৰু ৰজা প্ৰজাসকলে ভিক্ষা কৰিবলৈ বাধ্য হয়। তেনে অৱস্থাত ৰজা মধুকৰে তেওঁক পাই আদৰ সাদৰ কৰি নিজৰ ৰাজকাৰেঙলৈ লৈ যায় আৰু এজাক চৰাই উপহাৰ দিয়ে যাতে দেশখনক আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে। এনেদৰে মধুকৰে সৰ্বধনুক সহায় কৰিছিল। নেক্সট চোৱা, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ, তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব যে দেশত
দুৰ্ভিক্ষই দেখা দিয়াত ৰজা প্ৰজা সকলোৱে ভিক্ষা কৰিব লগা হৈছিল আৰু ভিক্ষা কৰি কৰি গৈ থাকোঁতে ৰজা সৰ্বধনীয়ে ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। পাছত তেওঁক মধুকৰে দেখি চিনি পাই আদৰ সাদৰ কৰি নিজৰ ৰাজকাৰেঙলৈ লৈ গৈ নিজৰ পৰিচয় দিয়ে আৰু ভৱিষ্যতে কেতিয়াও চৰাই বধ নকৰিবলৈ উপদেশ দি এটা সজাত এজাক চৰাই উপহাৰ হিচাপে দিয়ে। ৰজা সৰ্বধনীয়েও তেওঁৰ কথা মতে চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ মুকলি আকাশত মেলি দিয়ে। নেক্সট আহা তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। কটোত আমাক কি কৈছে? সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খটো চোৱা, ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। ইয়াৰ উত্তৰ হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গটো চোৱা, কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। এইটো ভুল হয়। ইয়াৰ উত্তৰ হ'ব কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। খটো চোৱা, ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। এইটো ভুল হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। এতিয়া নেক্সট আহা খ ভাষা অধ্যয়ন। ইয়াত চোৱা কি কৈছে? যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। ইয়াত তোমালোকক যুক্তাক্ষৰবোৰ ভাঙি দিয়াই আছে, এইবোৰ অকল তোমালোকে পঢ়িব চেষ্টা কৰিবা নিজে। নেক্সট আহা বিপৰীত লিংগ বুজোৱা শব্দ লিখা। এতিয়া উদাহৰণ এটা দিয়া আছে চোৱা, ৰজা ৰাণী। আমাক বিপৰীত লিংগ বুজোৱা শব্দ লিখিব দিছে। যুৱকৰ কি হ'ব? যুৱক। ইয়াৰ বিপৰীত লিংগ হ'ব যুৱতী। যুৱক যুৱতী। লিখি দিয়া যুৱতী। ল'ৰা, ল'ৰাৰ বিপৰীত লিংগ কি হ'ব? ছোৱালী। দৰা, ইয়াৰ হ'ব কইনা। বন্ধু বান্ধৱী। নেক্সট চোৱা শব্দবোৰ ভাঙি দেখুওৱা। ইয়াত কি দিছে চোৱা? পদ দিছে, শব্দ দিছে আৰু বিভক্তি দিছে। এতিয়া চোৱা প্ৰথম এটা উদাহৰণ দিয়া আছে আমাৰ মধুকৰে। মধুকৰে ইয়াৰ প্ৰধান শব্দটো কি আছে? মধুকৰ আৰু বিভক্তি কি যোগ হৈছে? এ বিভক্তি। মধুকৰ যোগ এ কৰিলে কি হ'ব? মধুকৰে। সেইদৰে চোৱা যুৱকে, ইয়াত প্ৰধান শব্দটো কি হ'ব? যুৱক। যুৱক হ'ব আৰু ইয়াত কি বিভক্তি যোগ হৈছে? এ বিভক্তি। মানুহে, ইয়াৰ প্ৰধান শব্দ হ'ব মানুহ। মানুহ আৰু বিভক্তি যোগ হ'ব এ বিভক্তি। চৰাই জাকক, ইয়াত প্ৰধান শব্দটো হ'ব চৰাই জাক। চৰাই জাক আৰু বিভক্তি যোগ হৈছে ক বিভক্তি। চৰাই জাকক। ৰজা, প্ৰধান শব্দটো হ'ব ৰজা আৰু বিভক্তি যোগ হ'ব ক বিভক্তি। কাৰেৰে, ইয়াত কাৰ প্ৰধান শব্দটো হ'ব কাৰ আৰু বিভক্তি যোগ হ'ব এৰে। কাৰেৰে যোগ এৰে। কাৰেৰে। দেশলৈ, দেশ হ'ব প্ৰধান শব্দ আৰু বিভক্তি হ'ব লৈ। দেশলৈ। বুজি পালা? এতিয়া নেক্সট চোৱা পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। এতিয়া চোৱা এটা এটা আমাক উদাহৰণ দিয়া আছে। বিশেষ্য পদত পক্ষী দিয়া আছে, বিশেষণত সজ দিয়া আছে আৰু সৰ্বনামত তেও দিয়া আছে। এতিয়া প্ৰথমতে আমি জানিব লাগিব বিশেষ্য পদটো কি? যে নাম, ব্যক্তি আৰু বস্তু, নাম, ব্যক্তি, বস্তু আৰু স্থান বুজোৱা শব্দবোৰে হ'ব বিশেষ্য পদ। এতিয়া পাঠটোত আমাক কিছুমান বিশেষ্য পদ দিয়া আছে, সেইবোৰ আমাক বাছি উলিয়াব দিছে।
তো তাৰে পৰা মই ইয়াত লিখি ৰাখিছোঁ চোৱা মাধৱী সৰ্বধনু মধুকৰ শালিকা বগলী এইবোৰ হ'ব বিশেষ্য এতিয়া বিশেষণটো হ'ল যে বিশেষ্য পদৰ গুণ সংখ্যা পৰিমাণ আৰু অৱস্থা বুজাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় এতিয়া চোৱা এইকেইটা হ'ব খং স্বীকাৰ প্ৰিয় উপকাৰী একমাত্ৰ পৰম এইবোৰ হ'ব বিশেষণ পদ এতিয়া সৰ্বনাম পদ কোনবোৰ যিবোৰ পদ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয় বিশেষ্যৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰা হয় সেইবোৰে হ'ব সৰ্বনাম পদ যেনে মই আপুনি তাই ইহঁতক এইবোৰ নেক্সট আহা বিপৰীত অৰ্থবোধক শব্দ লিখা বিপৰীত শব্দ লিখিব দিছে প্ৰিয় প্ৰিয়ৰ বিপৰীত হ'ব অপ্ৰিয় ভয় ইয়াৰ বিপৰীত হ'ব নিৰ্ভয় বন্ধুৰ বিপৰীত হ'ব শত্ৰু সুফল ইয়াৰ হ'ব কুফল অনুচিত ইয়াৰ বিপৰীত হ'ব উচিত পুৰস্কাৰৰ বিপৰীত হ'ব তিৰস্কাৰ অপকাৰী ইয়াৰ বিপৰীত শব্দ হ'ব উপকাৰী অমংগল ইয়াৰ হ'ব মংগল অনুপস্থিত ইয়াৰ বিপৰীত হ'ব উপস্থিত নেক্সট বাক্য ৰচনা কৰা প্ৰথমটো আমাক দিছে আদৰ সাদৰ এতিয়া বাক্য ৰচনা কৰিব দিছে আদৰ সাদৰেদি এতিয়া চোৱা আদৰ সাদৰেদি আমি লিখিব পাৰোঁ মানুহগৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিল নেক্সট আছে লালন পালন ইয়াৰ হ'ব দেউতাই মোক বহু কষ্টেৰে লালন পালন কৰিছে নেক্সট আছে খেতি বাতি মই দেউতাৰ সৈতে খেতি বাতিত সহায় কৰোঁ চৰাই চিৰিকটিবোৰ মানুহৰ বাবে অতি উপকাৰী নেক্সট গছ-গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে কীট-পতংগ কিছুমান কীট-পতংগই শস্য নষ্ট কৰে নেক্সট জ্ঞান সম্প্ৰসাৰণ চৰাইয়ে আমাৰ কি উপকাৰ সাধন কৰে দলত আলোচনা কৰি লিখা ইয়াৰ উত্তৰ হ'ব চৰাই আমাৰ প্ৰাকৃতিক পৰিৱেশৰ এক অতি গুৰুত্বপূৰ্ণ জীৱ পৃথিৱীৰ সুন্দৰতা বঢ়োৱাত চৰাইৰ বিশেষ ভূমিকা আছে চৰাইবোৰে কেৱল গীত গাই আমাক আনন্দ নিদিয়ে সিহঁতে বহু দিশত আমাৰ উপকাৰ কৰে কিছুমান চৰাইয়ে ক্ষতিকাৰক কীট-পতংগবোৰ খাই শস্যৰ ক্ষতি হোৱাত ৰক্ষা কৰে চৰাইয়ে ফল-মূল খাই বীজ দূৰ-দূৰণিলৈ পেলাই নতুন গছ-গছনি গজিবলৈ সহায় কৰে কিছুমান ঘৰচীয়া চৰাইৰ পৰা মানুহে খাদ্য আৰু উপাৰ্জন দুয়ো লাভ কৰে নেক্সট পশু পক্ষী গছ-গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ কথা দলত আলোচনা কৰি লিখা ইয়াৰ উত্তৰ হ'ব মানুহৰ জীৱনত পশু পক্ষী আৰু গছ-গছনিয়ে এক বিশেষ স্থান দখল কৰি আছে মানুহে বহুত আগৰে পৰাই পশু পক্ষীক নিজৰ লগত ৰাখি আহিছে গৰু ছাগলী ভেড়া মহ আদি পশুৱে মানুহক দুধ মাংস আৰু খেতিৰ কামত সহায় কৰে চৰাই চিৰিকটিবোৰে পৃথিৱীৰ প্ৰাকৃতিক সৌন্দৰ্য বঢ়ায় পশু পক্ষীৰ লগতে গছ-গছনিৰ সৈতেও মানুহৰ ঘনিষ্ঠ সম্পৰ্ক আছে গছ-গছনিৰ পৰা আমি অক্সিজেন পোৱাৰ উপৰিও গছৰ ফল পাত ফুল আৰু কাঠ আমাৰ নানা কামত লাগে গছবোৰে পৰিৱেশ সজাই ৰাখে আৰু বায়ু নিৰ্মল কৰে নেক্সট তৰ্ক প্ৰতিযোগিতা পাতো আহা এটি সুস্থ সবল পৰিৱেশৰ বাবে গছ-গছনি চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে এতিয়া ইয়াৰ উত্তৰ হ'ব গছ-গছনি হৈছে প্ৰাকৃতিক পৰিৱেশৰ মূল স্তম্ভ সিহঁতে অক্সিজেন প্ৰদান কৰে যি সকলো জীৱৰ বাবে আৱশ্যক গছ-গছনিয়ে মাটিৰ
ক্ষয় ৰোধ কৰে, বতাহ বিশুদ্ধ কৰে আৰু বনৰ জীৱৰ আশ্ৰয়স্থলী ৰূপে কাম কৰে। চৰাই চিৰিকটি তথা প্ৰাণীবিলাক পৰিৱেশৰ সাম্য বজাই ৰাখে। চৰাইয়ে পোক পতংগ নিয়ন্ত্ৰণত সহায় কৰে আৰু প্ৰাণীবিলাক খাদ্য শৃংখলৰ অংশ হিচাপে প্ৰাকৃতিক চক্ৰ বজাই ৰাখে। এজন মানুহে সুস্থভাৱে জীয়াই থাকিবলৈ শুদ্ধ বায়ু, সুস্থ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ গছ-গছনি আৰু প্ৰাণীৰ অবিহনে সম্ভৱ নহয়।